আজি আমাৰ ডাউট সেশন লগাৰিথমৰ হয় এতিয়া আমি আলোচনা কৰিম আজি এক্সাৰসাইজ 3.2 ক্লাস 9 হ'ব এডভান্স এতিয়া কোৱেশ্চন নম্বৰ 9 অৰ যিকিটা কোৱেশ্চন আছে বাকিখিনি বাৰু অলপমান ডিসকাস কৰা গৈছে আমাৰ কিন্তু যিকিটা কোৱেশ্চন নম্বৰ 9 অৰ আছে সেইকিটাও ডিসকাস কৰা গৈছে কিন্তু অলপমান অসুবিধা থকা বুলি কৈছে ৰাইজৰ অলপমান ওকে কোৱেশ্চন নম্বৰ 9 অৰ দুটা বস্তু একদম বেসিক হিচাপত আছে কিন্তু অলপ ট্ৰাই কৰো হ'ব যেনেকুৱা কোৱেশ্চন নম্বৰ 2 টো আছে এইবিলাক বস্তু আমাৰ আসলে কি হয় যেতিয়া তোমাক লগাৰিথম দি সলভ কৰিব কক বা নকক কোনো প্ৰবলেম নাই আমাৰ ইয়াতে কিন্তু যেতিয়া তোমাৰ পাৱাৰত ভেৰিয়েবল গুছি যাব তেতিয়া সদায় মনত ৰাখিবা এটো একদম হাই সেকেন্ডাৰী লৈকে তোমালোকে মনত ৰাখিব লাগে যে যেতিয়া পাৱাৰত ভেৰিয়েবল থকা বস্তু এটা তোমাক কিবা এটা সলভ কৰিব দিব দেন অলৱেজ ইউজ লগাৰিথম কিন্তু তুমি হেতু সিচুৱেচন লৈকে গৈ পাব লাগিব ৰাইট কাৰণ লগাৰিথমে কেতিয়াও এডিশন সাবট্ৰেকশনৰ কাৰণে কাম নকৰে এনেকুৱা নহয় যে তুমি a to the power x plus b to the power x পাইছা লগ লগাই দিলে তোমাৰ কি হৈ যাব দুইটা প্লাস আৰু ডিস্ট্ৰিবিউট হৈ যাব ন কেতিয়াও নহয় তুমি মাল্টিপ্লিকেশন বা ডিভিজনলৈকে ৰখিব লাগিব সেই কাৰণে তুমি তেনেকুৱা এটা সিচুৱেচন ক্ৰিয়েট কৰিব পাৰিব লাগিব ৰাইট আজি আমি সেইখিনি বস্তু ডিসকাস কৰিম হ'ব এতিয়া আমাক যে দিছে কোৱেশ্চন নম্বৰ 2 টোত মোৰ লগত বুকখনো আছে দেই আচ্ছা কোৱেশ্চন নম্বৰ 2 টোত যে দিছে হেতু আমাৰ কি হয় 6 to the power 3 minus 4x এই গুটেই বস্তুটো আমাৰ পাৱাৰত গৈছে into 4 to the power x plus 5 is equal to 8 এটা কথা হৈছে কি আমি ডাইৰেক্টলি ইয়াত কিন্তু লগাই দিব পাৰো হয় না আমি ডাইৰেক্টলি লগাই দিব পাৰো ইয়াত লগাৰিথম কিহৰ কাৰণে কাৰণ পাৱাৰ ইনভলভ হৈ আছে হেতু এটা কথা প্ৰথমতে আৰু লগতে তোমাৰ কি হৈ আছে ইয়াতে মাল্টিপ্লিকেশন এটাও আছে সো হেতু হিচাপত আমি কি কৰিব পাৰো ইয়াতে লগাৰিথম লগাই দিব পাৰো উইদাউট এনি হেজিটেশন সো কিন্তু এটা সবতকে ধুনিয়া প্ৰেক্টিস হৈছে কি আমি বস্তুবিলাক অলপমান সৰু কৰিব পাৰিলে ভাল যেনেকুৱা তোমাৰ সোৱা ইয়াতে 6 আছে হয় নাই 6 টো কেনেকুৱা টাইপৰ হয় 3 আৰু 2 হিচাপত আছে মানে তুমি যিমান মিনিমাল হিচাপত কামটো কৰিব পাৰা হিমান ভাল কিয় কাৰণ 6 ৰ পৰা তুমি এটা 2 পাৱাৰ পাবা 4 ৰ পৰা 2 এটা পাৱাৰ পাবা ইফালে 8 ৰ কাৰণেও তোমাৰ এটা 2 পাৱাৰ আহি আছে গতিকে গুটেখিনিক যদি আমি এক লগ লগাই দিও তেনেহলে ভাল হয় কিবা এটা সিম্পল বস্তু আহে সো এই টেকনিকটো আমি পাছলৈকো ফলো কৰিম যে যেতিয়া তুমি কিবা এটা ডাঙৰ নাম্বাৰ দেখা তাক প্ৰাইম ফেক্টৰাইজ কৰি পেলাই অন্তত কিবা এটা প্ৰাইমৰ পাৱাৰলৈকে লৈ আহা যাতে বস্তুবিলাক ডিসিপ্লিন মেনাৰত গুছি আহে আৰু যিকোনো প্ৰবলেমক যদি আমি 2 3 5 এনেকুৱা টাইপৰ যদি ভাঙিব পাৰো তেনেহলে হিয়নৰ হিচাপতে আমাৰ লগাৰিথমৰ ভ্যালুবিলাক দিয়া থাকিব এটা এটা ভাল প্ৰেক্টিস ঠিক আছে অফ কোৰ্স তুমি এই কামটো পিছতো কৰিব পাৰা কাৰণ log 6 মানে কি হয় log 2 + log 3 ন হৈ যায় প্ৰবলেম নাই হ'ব আমি আগতেই কৰি লওঁ কামটো সো এটো আমাৰ হৈছে 2 into 3 to the power 3 minus 4x into 2 square to the power x plus 5 আৰু এটো হৈ আছে 2 cube ওকে তাৰ পিছত এফালে আমাৰ কি হৈ যাব মাল্টিপ্লিকেশনৰ পাৱাৰ থাকিলে হিটো ডিস্ট্ৰিবিউট হৈ যায় তুমি জানা 2 to the power 3 minus 4x into 3 to the power 3 minus 4x into 2 to the power পাৱাৰৰ ওপৰ পাৱাৰ থাকিলে কি হয় পাৱাৰটা মাল্টিপ্লাই হৈ যাব সো আমাৰ এটো কি হ'ব এটো হৈ যাব 2x plus 10 is equal to 2 cube সো এগাল মান 2 পাৱাৰ লাগি গল হয় না সো এটা কাম কৰ প্ৰথমতে 2 মাল্টিপ্লিকেশন পাৱাৰখিনি আমি লৈ লওঁ কি হ'ব 3 to the power 3 minus 4x ই অকলে থাকিব into 2 to the power 3 minus 4x plus 2x plus 10 is equal to 2 cube হ'ব এতিয়া চাবা 3 to the power 3 minus 4x এটো বাৰু থাকক এনেকে এতিয়া কি হ'ব 2 to the power 3 plus 10 হৈ গল তোমাৰ 13 minus 2x is equal to 2 cube আকৌ আমি ৰখিব লাগিব কিন্তু কাৰণ ইফালেও 2 এটা পাৱাৰ আছে ন সো আমাৰ কি হ'ব বস্তুটো চোৱা 3 to the power 3 minus 4x equal to 2 cube divided by 2 to the power 13 minus 2x হয় এতিয়া আকৌ 2 পাৱাৰৰ ডিভিজন আহি গল 3 to the power 3 minus 4x is equal to 2 to the power ডিভিজনত থাকিলে আমাৰ কি হয় সাবট্ৰেকশন হয় না সো আমি সাবট্ৰেক্ট কৰি দিম 3 minus
13 minus twice x. আচ্ছা ঠিক আছে 3 to the power 3 minus 4x is equal to 3 to the power 3 minus 13 plus twice x. So এটা হল কি সরি এটা আমাৰ 2 হ'ব লাগে okay 3 to the power 3 minus 4x is equal to 2 to the power twice x minus 10. এতিয়া বস্তুটো enough simplification হৈ গল already. So এতিয়া আমি যি মন যায় আৰু হয় না এটো স্টেট ওপৰত তুমি কি কৰিব পাৰা both side logarithm লগাই দিব পাৰা হয় কাৰণ পাৱাৰত ভেৰিয়েবল আছে সলভ মানে কি হয় ফাইন্ড দ্য ভ্যালু অফ x ন গতিকে যদি x ৰ ভ্যালু বিচাৰিব লাগে তেনেহলে x ৰ বস্তুখিনিটো তললৈকে নমাব লাগিল ন এটা টুলে আছে that is logarithm হ'ব so এতিয়া logarithm যদি আমি লগাই দিওঁ 3 minus 4x log 3 is equal to twice x minus 10 log 2 এতিয়া দুইটাকে মাল্টিপ্লাই কৰা কি হ'ব 3 log 3 minus 4x log 3 is equal to twice x log 2 minus 10 log 2 ঠিক আছে এটা x ৰ বস্তুবিলাক এফালে ৰাখিবা হয় না সো x ৰ বস্তুখিনি এফালে ৰাখিলে আমাৰ কি হৈ যাব minus 4x log 3 minus twice x log 2 এটো থাকিলে তাৰ পিছত তোমাৰ এফালে কি হল minus 10 log 2 minus 3 log 3 ওকে এতিয়া x ৰ ভ্যালুটো আমাৰ কেনেকৈ ওলাব x টো কমন লৈ গুছি আহা কি হ'ব minus 4 log 3 minus 2 log 2 is equal to minus 10 log 2 minus 3 log 3 হয় না so এতিয়া তেন্তে x ৰ ভ্যালু আমাৰ ওলাই গল নেগেটিভ তুমি ক্যান্সেল কৰিব পৰা both from both sides so আমাৰ কি হ'ব এটো 10 log 2 minus 3 log 3 divide by sorry এটো প্লাস হৈ যাব না মাইনাস ক্যান্সেল কৰিছা যেহেতু 4 log 3 plus 2 log 2 তে তোমাক যদি কোৱেশ্চনটোত কেৱল log 3 আৰু log 2 ৰ ভ্যালু যদি দিয়া থাকে অফ কোৰ্স তুমি জানাই log 3 মানে 0.47712 আৰু তোমাৰ log 2 মানে হৈছে 0.30103 হেতু যদি গৈ পেলাই ইয়াতে ইনসার্ট কৰি দিয়া তোমাৰ কামটো হৈ গল হয় না সো কেৱল এটো কোৱেশ্চন কৰিবৰ কাৰণে মানে যদিও তোমাৰ 6 4 8 এইবিলাক টাইপৰ বস্তু দিয়া আছে still you need only log 3 and log 2 হয় গতিকে কোৱেশ্চনত যদি তোমাক কেৱল এই দুটা বস্তু প্ৰভাইড কৰি দিয়ে log 2 আৰু log 3 ভ্যালুটো তেনেহলে তোমাৰ কামটো বনি যাব লাগে দেই বাকিখিনি মন কৰো x ৰ ভ্যালু এইখিনি হ'ব লাগে তাৰছত তুমি যেনেকে মন যায় তেনেকে প্ৰসিড কৰিব পাৰা ঠিক আছে Question number 3 easy হয় question number 4 একে ধৰণে পাৰিবা হ'ব কিন্তু এতিয়া question number 5 ৰ পৰা বৰ বস্তুবিলাক প্ৰায় একেই হৈ আছে ইয়াতে টেনশন তেনেকুৱা নাই আমি 6 to লৈকে অলপমান চাও হয় নাই 6 ও তেনেকুৱাই হয় আসলতে question number 2 আমি এইমাত্ৰ যেনেকে কৰিলো প্ৰায় তেনেকুৱা টাইপৰে হৈ আছে still question number 5 টো মই অলপমান দেখুৱাই দিব পাৰো অৱশ্যে দেই question number 5 টো যদি লাগে কাবাক log 10x plus log sorry second to log 9 অকল 2 দিয়া আছে okay 2 is equal to 2 log 10 0.5 আচ্ছা 0.5 হৰ log 10 লব লাগে বাপৰে okay কথা নাই এতিয়া x ৰ ভ্যালুটো উলিয়াবই লাগিল নহয় জানো সো এতিয়া কি কৰা তেন্তে এটা উপায় আছে যে তুমি গুটেই বস্তুটোক লগাৰিথমলৈকে কনভাৰ্ট কৰি দিয়া লগাৰিথমলৈকে কনভাৰ্ট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব 2 টুকু লগাৰিথমত লিখিব লাগিব তাকো যিকোনো লগাৰিথমো নহয় আকৌ log base 10 হলে বেছি ভাল আছিল সো এনেকুৱা টাইপৰ কাম কৰিব পাৰে নেকি যে 2 log base 10 ৰ হিচাপত কামটো কৰো আৰু আনসাৰটো 2 ওলাই যায় সো 2 আমি কিমানটা ওয়েজত লিখিব পাৰো সো চোৱা 2 মানে হৈছে 2 into 1 এই 1 টো কিন্তু log 10 ত লিখিব পাৰো কেনেকে 2 into log base 10 of 10 so এটা এটা কথা সো এটা এটো বস্তু পাৱাৰ লৈকে লৈ যাব পাৰ হয় নাই মাল্টিপ্লিকেশন থাকিলে পাৱাৰ লৈকে গৈ যায় পাৱাৰ থাকিলে মাল্টিপ্লিকেশন লৈকে আহি যায় সো আমাৰ এটোক লিখিব পাৰ log 10 স্কয়াৰ মানে 100 গম পাইছা সো ইয়াক যদি আমি হেতু ওয়েট লিখো log base 10 x plus log base 10 স্কয়াৰ বা 100 লিখিব পাৰা তোমাৰ ওপৰত কথা 2 log 10 0.5
আচ্ছা এই যে পাৱাৰটো দেখিছা এইটো বস্তু সৰি মাল্টিপ্লিকেশ্যন দেখিছা এইটো বস্তু তুমি ওপৰলৈকে লৈ গুচি যাব পাৰা একেলগতে গতিকে মই এটা কাম কৰোঁ বেছি আৰু ষ্টেপ বঢ়াই নাথাকোঁ তোমালোকেও পাৰিবা কৰিব ইয়াক স্কুৱেৰলৈকে লৈ গুচি যোৱা এতিয়া চাবা লগাৰিথম ডিষ্ট্ৰিবিউট হৈ আছে বেছ 10 ছেম আৰু লগতে মাজত আছে প্লাছ হয়নে চ' সেইটো হিচাপত যদি লগাৰিথম ডিষ্ট্ৰিবিউট হৈ পেলাই ছামেশ্যনত থাকে তেনেহ'লে আমাৰ কি হয় সি প্ৰডাক্টলৈকে গুচি আহে প্ৰডাক্টত থাকিলে সি ছামেশ্যনলৈকে গুচি আহে ডিষ্ট্ৰিবিউশ্যনত চ' আমি এইটো কাম কৰিব পাৰোঁ কি লগ বেছ 10 x ইনটু 10 স্কুৱেৰ আৰু এইফালেতো তোমাৰ আছেই লগ বেছ 10 0.5 স্কুৱেৰ এতিয়া আমি যে এই লগ বেছ 10 ইহঁত দুয়োটা লগাৰিথম আমি উঠাই দিব পাৰোঁ কাটি নিদিবা আকৌ কাটা নাযায় এইকেইটা বস্তু জাষ্ট উঠাই দিব পাৰোঁ আমি হয় কাৰণ এক্সপনেণ্টৰ ৰুল হয় আমি এক্সপনেনচিয়েল বস্তুখিনি শিকিছোঁ কেনেকৈ কৰে কামটো চ' এতিয়া যদি উঠাই দিওঁ তেনেহ'লে থাকি গ'ল তোমাৰ 100x হয় নাই এইখিনি বস্তু তোমাক 100x দিব ন এইখিনি হৈ গ'ল 100x তাৰপিছত ইফালে থাকিলে 0.5 স্কুৱেৰ আচ্ছা ঠিক আছে x ইকুৱেল কি পালা তেন্তে 0.5 হোল স্কুৱেৰ ডিভাইড বাই 100 এতিয়া এইটো আৰু উলিয়াই ল'বা আৰু হয় নাই 0.5 হোল স্কুৱেৰ কিমান হ'ব 0.25 হয় নাই 0.25 তাৰপিছত এইটো হৈ গ'ল তোমাৰ 100 চ' এইটো 0.0025 হ'ব ডান এইটো আমাৰ আনচাৰ হ'ব লাগে দেই বাকী তোমালোকে প্ৰেক্টিছ কৰি পেলাই চাবা যিটো আনচাৰ ওলায় এবাৰ জনাই দিবা মোক কমেণ্টত ঠিক আছে অ'কে কুৱেশ্যন নম্বৰ 6টো অলৰেডি ক'লোৱেই যে আমি এইমাত্ৰ কৰা কুৱেশ্যন নম্বৰ 2ৰ নিচিনাৰ একেই হয় চ' আমি অলপমান বেলেগ ফালে যাওঁ 7টো এইমাত্ৰ কৰাৰ নিচিনাই হ'ব গতিকে তুমি যিটো ভাল দেখা কাৰণ মাল্টিপ্লিকেশ্যনত 2টো নাই দেখিছা নাই সেইকাৰণে তুমি অলপমান যোগাৰ কৰিব লাগিব তাৰ কাৰণে গতিকে তাক যেতিয়া তুমি লগাৰিথমৰ হিচাপত এক্সপ্ৰেছ কৰিব পাৰা বা তুমি অলপমান মাথা মাৰিলে এইটো বস্তু ওলাই যাব লাগে দেই এটা কাম কৰিব পাৰোঁ 7 আৰু 9 ইহঁত দুয়োটা কুৱেশ্যন পূৰা একেই হয় দেই চ' এটা কাম কৰোঁ 7ৰ ঠাইত আমি 9টো কৰোঁ অলপমান বেছি কমপ্লিকেট যেন লাগিছে একেলগতে আমি শিকি যাম দুয়োটা বস্তু কি হয় চ' 9টো মই কৰাই দিম 7টো নিজে কৰিবা দেই অ'কে যদি আমি 9লৈকে আহোঁ 9ত আমাক কি দিছে কুৱেশ্যন নম্বৰ 9 কৈছে কি 5 to the power twice x plus 4 is equal to 5 to the power x plus 1 okay প্ৰথম আমি অলপমান চিজিল কৰিম কাৰণ এইটো জোচতে আহি পেলাই তুমি বোথ ছাইড লগাৰিথম লগাই দিলা বোলে লগ 5 to the power twice x plus log 4 এই তেনেকুৱা টাইপৰ কাম নহয় আগতেই কৈছোঁ যে এডিশ্যনত লগাৰিথম কেতিয়াও ডিষ্ট্ৰিবিউট হ'ব নোৱাৰে চ' এতিয়া আমি 5 to the power x টাইপৰ বস্তু কিছুমান দেখি আছোঁ কিন্তু ইয়াতে একেধৰণৰ বস্তুৱে আছে অলপমান ইফাল কৰোঁচোন কি হয় দেখা যাওক কাৰণ প্লাছ 4টোৰ লগত একম্পেনি কৰিব পৰা একো বস্তুৱেই নাই ইয়াতে চ' হ'ব সি য'ত আছে তাতে থাকক 5 to the power 2x আছে আমাৰ ইয়াতে minus 5 to the power x plus 1 plus 4 is equal to 0 এইটো অলপমান ইউনিক কুৱেশ্যন হয় সেইকাৰণে অলপমান মন দিয়াটো দৰকাৰ মানে দেই কেনেকৈ আমি এপ্ৰ'চ কৰোঁ মানে বস্তুবিলাকক যেতিয়ালৈকে আমাৰ কিবা এটা বস্তু ষ্ট্ৰাইক নকৰে তেতিয়ালৈকে আমি মানে অলপমান কৰি চাই থাকিব লাগে 5 to the power x plus 1 আমি মন কৰিব লাগে যে আমাক যিহেতু xৰ ভেলুটোহে লাগে গতিকে আমি xৰ পাৰ্টটো ছেপাৰেট ৰাখিব লাগিব চ' এক্সপনেণ্টৰ ৰুল এপ্লাই কৰি পেলাই আমি 5 to the power x into 5 to the power 1 আমি কৰি থলোঁ ইয়াতে 4টো এনেকৈ থাকক 4টো কিয় এনেকৈ ৰাখিছোঁ কাৰণ একো লাভ নাই কাৰণ লগাৰিথমো লগাই পেলাই আমাক দিয়া নাই মাজত আছে প্লাছ আৰু মাইনাছ তুমি লগাই পেলাইও একো লাভ নাই হয় নাই গতিকে এইটো কুৱেশ্যন মানে এনেকৈ নহ'ব আগতে আমি যিমানখিনি কুৱেশ্যন কৰিছোঁ চবতে হয় তোমাৰ লগাৰিথমটো লগাই পেলাই দিছে নাইবা তুমি লগাৰিথম লগাব পৰা কিবা এটা ব্যৱস্থা কৰি দিছে দেখিছা নাই মাল্টিপ্লিকেশ্যন দিছে এফালে ইকুৱেল টু কিবা এটা দিছে হয় নাই পাৱাৰত কিন্তু ইয়াতে তেনেকুৱা একো বস্তু নাই চব তোমাৰ এডিশ্যন তাৰপৰা ছাবট্ৰেকশ্যন দিছে এডিশ্যন ছাবট্ৰেকশ্যন লগাৰিথম ডাইৰেক্ট এপ্লাই কৰিব পৰা বস্তু নাই চ' এনেকুৱা টাইপৰ প্ৰব্লেমবিলাকত আমি অলপমান লুপ হ'ল বিচাৰিব লাগিব যে আমি কেনেকৈ তাক এপ্ৰ'চ কৰিব লাগে দেই অ'কে 5 to the power xটো আছে দুয়োটা জেগাত মাত্ৰ অলপমান বেলেগ ৰূপত আছে যেনেকুৱা ইয়াতো যদি 5 to the power xটো আমি চাব যাওঁ তেনেহ'লে আচলতে হোল স্কুৱেৰ হৈ আছে কেন ইউ চি কাৰণ
পাৱাৰ যেতিয়া মাল্টিপ্লিকেশ্যন থাকে আমি এটা পাৱাৰ বাহিৰলৈকে ৰাখিব পাৰোঁ কাৰণ পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে আমি সদায় বস্তু দুটা মাল্টিপ্লাই কৰি থওঁ গতিকে মাল্টিপ্লাই কৰাটো পাৱাৰৰ ওপৰত পাৱাৰ কৰিব পাৰোঁ আৰু এইফালে হৈ আছে 5 ইনটু 5 টু দি পাৱাৰ x প্লাছ 4 অলপমান যদি মন কৰা নহয় বস্তুটো তেন্তে আচলতে এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন হৈ আছে ইন 5 টু দি পাৱাৰ x হয় সো গতিকে যদি আমি ইফ 5 টু দি পাৱাৰ xক আমি যদি কিবা এটা p মানি লওঁ বা যি মন যায় y লোৱা কিবা লোৱা দেন এই ইকুৱেশ্যনটো কেনেকুৱা হৈ যাব p স্কুৱেৰ মাইনাছ 5p প্লাছ 4 এইটোৱে আমাৰ মেইন বস্তু আছিলে মানে এইটোৱে অবজাৰ্ভ কৰিবলগীয়া বস্তু যে আমি কোনবিলাক সিটুৱেশ্যনত এনেকুৱা টাইপৰ লুপ হোলছবিলাক বিচাৰিম মানে মই অলৰেডি ক'লোঁ যে যিহেতু সাবট্ৰেকশ্যন এডিশ্যন আছে সিহঁতৰ পৰা হাত সৰাৰ কোনো উপায়েই নাই আমাৰ হাতত গতিকে ইয়াতে আৰু বাকী কথা চিন্তা কৰি লাভ নাই আমি বেলেগ টাইপত কথাটো চিন্তা কৰিব লাগিব এতিয়া এইটোতো কোৱাড্ৰেটিক ইকুৱেশ্যন বনি গ'ল অলপমান তোমালোকে জানা জিৰ'জবিলাক কেনেকৈ উলিয়াই কোৱাড্ৰেটিক ইকুৱেশ্যনৰ স্প্লিটিং দ্য মিডল টাৰ্ম কৰি দিয়া হয়নে চ' পি স্কুৱেৰ থাকক ইয়াক যদি আমি মাইনাছ 4p মাইনাছ p বুলি লিখিব পাৰোঁ মাইনাছ 5p প্লাছ 4 ইজ ইকুৱেল টু 0 তাৰপিছত পিটো কমন না পি কমন হ'লে কি হ'ব পি মাইনাছ 4 থাকিলে আৰু এটা মাইনাছ 1টো কমন হ'লে পি মাইনাছ 4 থাকিলে ইজ ইকুৱেল টু 0 চ' p মাইনাছ 4 কমন আনিলে আমাৰ p মাইনাছ 1 ইজ ইকুৱেল টু 0 চ' ইয়াৰ পৰা আমি কি পালোঁ p মাইনাছ 4 ইকুৱেল টু 0 অৰ p মাইনাছ 1 ইকুৱেল টু 0 দিছ ইমপ্লাইজ p ইজ ইকুৱেল টু 4 অৰ p ইজ ইকুৱেল টু 1 কিন্তু p মানে কিবা লৈছিলোঁ নহয় p মানে আমি লৈছিলোঁ 5 to the power x is equal to 4. This implies 5 to the power x equal to 1. এতিয়া এইটো বস্তু যে আমি সলভ কৰিম নহয় ইয়াৰ পৰা আমি ডাইৰেক্ট লগাৰিথমলৈকে যাব লাগিব বাট তুমি এটা কাম কৰিব পাৰা যে ইয়াতে বোথ সাইড তুমি লগাৰিথম লগাব পাৰা কিয় কাৰণ পাৱাৰত যে আমাৰ ভেৰিয়েবলটো গুচি গ'ল গতিকে ইয়াকটো সলভ লগাৰিথমে দিয়ে কৰিব পাৰি ন চ' আমি বোথ সাইড লগ লগাই দিওঁ হ'ব চ' লগ 5 to the power x is equal to log 4 কিন্তু ইয়াত যে এইখিনি জেগাত যে আমাৰ এইখিনি জেগাত লগ লগোৱাৰ কোনো দৰকাৰ নাই কাৰণ 5 to the power কিমান কৰিলে 1 পায় that is 0 আচ্ছা হয় নাই সো আমাৰ 5 to the power x মানে যদি 0 1 হ'ব লাগে তেনে x টো 0 হ'ব লাগিব হ'ব এইটোৰ কথা চিন্তা আমি নাই কৰা এইফালে আমাৰ কি হ'ব চোৱা x into log 5 হৈ গ'ল এফালে আকৌ 2 into log 2 হৈ গ'ল এইখিনি আৰু নুবুজালেও হ'ব চাগে কি হৈ আছে চ' x equal to 2 into log 2 divide by log 5 বাকি মানে এইটো কুৱেশ্যন কৰিবৰ কাৰণে তোমাক কি লাগিব এটাতো log 2 ৰ ভ্যালু লাগিব আৰু এটা log 5 ৰ ভ্যালু লাগিব যদি তোমাক বোলে log 2 ৰ ভ্যালুহে দিয়া আছে log 5 ৰ ভ্যালু দিয়া নাই তেনেহলেও তুমি উলিয়াব পাৰিবা কিয় চোৱা 5 মানে কি হয় log 5 মানে হৈছে log 10 divide by 2 log 10 এইটো আমাৰ কি হৈ যাব log 10 minus log 2 log 10 মানে তো 1 বুলি জানে log 2 ৰ ভ্যালু তোমাক দিয়া আছে গতিকে কেৱল log 2 ৰ ভ্যালু দি তুমি log 5 ৰ ভ্যালু উলিয়াই দিব পাৰা হেতুৱে মই কৈছো মানে তোমাক সো কেৱল এটা ভ্যালু দিও হৈ যায় মানে কেতিয়াবা গতিকে 20 মাৰ্ক আৰু যিখিনি বস্তু দিয়া আছে সেইখিনি ইউটিলাইজ কৰিব লাগিব গতিকে এটা ভ্যালু তো আমাৰ 0 আহিলে আৰু এটা ভ্যালু এটো আহিলে গতিকে যিখিনি ভ্যালু তোমাক দিয়া আছে সেইখিনি ভ্যালু পুট কৰি পেলাই গুছি আহিব হয় না ওকে বাকি এটা চ্যালেঞ্জিং প্ৰবলেম এটা আছে হেতু অলপ দীঘল হয় চ্যালেঞ্জিং বুলি নকওঁ অলপ দীঘল আছে বস্তুটো হেতু আছে কোৱেশ্চন নম্বৰ 10 হেতু আমি কৰি পেলাই এতিয়া সামৰি দিব পাৰিম হয় না ওকে কোৱেশ্চন নম্বৰ 10 আমাক কৈছে 5 to the power 5 minus 3x plus 2 to the power x plus 5 is equal to 5 to the power 7 minus 3x minus 2 to the power x plus 6 আচ্ছা এটা কাম কৰো সবতকে আগত 5 ৰ পাৱাৰ বিলাক এফালে ৰাখিম 2 ৰ পাৱাৰ বিলাক এফালে ৰাখিম হ'ব প্ৰথমতে লগাৰিথম লগাই পেলাই একো লাভ নাই বুলি পেলাই আগতেই গম পাইছো হয় না সো এটা অযথা বস্তুবিলাক নেগেটিভ ৰাখাতকে আমি এটা কাম কৰো 2 to the power x plus 6 ক এফালে লৈ গুছি আহো এতিয়া এক্সপোনেন্টৰ হিচাপত বস্তুবিলাক ভাঙি দিও হা ওপৰত প্লাস আছে ন সো আমি ইয়াক কেনেকৈ লিখিব পাৰো 2 to the power 2 to the power x into 2 to the power 5
2 to the power x into 2 to the power 6 আৰু ইফালে আমাৰ কি হয় মাইনাসও আছে দেই বস্তুবিলাক এই কাৰণে হেতু কাৰণে তুমি অলপমান সাৱধান হ'ব লাগে হয়নে ইফালে 5 to the power 7 divide by 5 to the power 3x এনেকুৱা টাইপৰ minus 5 to the power 5 divide by 5 to the power 3x এনেকুৱা টাইপৰ হৈ গ'ল এতিয়া ওকে হ'ব 2 to the power x যদি কমন আনো তেনেহলে থাকিব 2 to the power 5 plus 2 to the power 6 বাৰু এটা ইফালে আমাৰ কি হ'ব যদি আমি 1 by 5 to the power 3x তো কমন লৈ গুছি আহো তেনেহলে আমাৰ ইফালে কি হৈ আছে 5 to the power 7 minus 5 to the power 5 বাৰু থাকক ই এনেকে প্ৰবলেম নাই আমাৰ ইয়াতে মাত্ৰ কথাটো আমাৰ কেনেকুৱা হৈ গ'ল ইয়াতে যদি আমি মাল্টিপ্লাই কৰো তেনেহলে কি হ'ব 2 to the power x into 5 to the power 3x is equal to এতিয়া তুমি এটা কাম কৰা both side logarithm লগাই দিয়া কি হ'ব এতিয়া মানে সব বস্তু সিচুৱেচন পৰি গৈছে কিয় কাৰণ তোমাৰ লেফট সাইডে ধুনিয়া এটা মাল্টিপ্লিকেশন আছে ৰাইট সাইডেও ধুনিয়া এটা তোমাৰ ডিভিজন আছে হয় না আৰু বাকি ওপৰে তলতো কনস্ট্যান্ট আছে ন হয় না এইখিনি হিসাব নিকাচ কৰিবলৈ আমি কিবা এটা কৰিবলৈ পাৰিম ইয়াতে আৰু বোলে নহয় স্যাৰ সাবট্ৰেকশন এডিশন আছে এইবিলাকতনো ক'ত লগ দে কিয়নো কৰিব লাগে হিয়ত কনস্ট্যান্ট হয় গতিকে হিসাব নিকাচ কৰিবলৈতো এটা বস্তু আমি পাই যাম সো আমাৰ প্ৰবলেম নাই মেইন কথা আছে কি লেফট সাইডে তোমাৰ এটা মাল্টিপ্লিকেশন আছে পাৱাৰৰ বস্তুখিনি হৈতে সো আমাৰ ভাল হ'ব 2 to the power x into 5 to the power 3x is equal to 5 to the power 7 কিমান হ'ব এইবিলাক হিসাব কৰিব আৰু মই কৈ নাথাকো 5 to the power 5 2 to the power 5 এনে 2 to the power 5 মানে বাৰু হেৰি হয় 32 হয় 12 এতিয়া মাল্টিপ্লিকেশন তো প্লাস হৈ যাব সো log 2 to the power x plus log 5 to the power 3x is equal to log 5 to the power 7 minus 5 to the power 5 minus log 2 to the power 5 plus 2 to the power 6 bar এতিয়া কি হ'ব x into log 2 plus thrice x into log 5 is equal to log 5 to the power 7 minus 5 to the power 5 2 to the power 5 plus 2 to the power 6 okay x to common ana ki thakibo log 2 plus 3 log 5 is equal to log ekhini hobo bar likhi thoka nai aru ekekhini bostu ke এটা তেন্তে x ইকুয়াল কি হল x ইকুয়াল উলিয়াই দিয়া এটো বস্তু ডিভাইড হৈ যাব হয় মানে ইয়াতে কিন্তু এটা কথা আছে 5 to the power 7 minus 5 to the power 5 তোমাক কিবা এটা এনেকুৱা নাম্বাৰ দিব যেটো তোমাৰ 5 ৰ মাল্টিপল তো হ'ব পাৰে ঠিক আছে কিন্তু 5 ৰ পাৱাৰ নহব পাৰে হেতু এটা কথা গতিকে হেতুৰ কিনো লগাৰিথম তুমি উলিয়াব লাগিব গতিকে হেতুৰ তোমাৰ লগাৰিথম প্ৰভাইড কৰি দিবও পাৰে বা নিদিবও পাৰে সো তুমি জেনেকে বস্তুটো আছে তেনেকে তুমি থৈ আহিব লাগিব যদি তোমাক লগাৰিথম প্ৰভাইড নকৰে কিয়নো তোমাৰ এক্সামত কেতিয়াও লগ টেবুলখন চাব নিদিয়ে কিন্তু বাকিটো লগ 2 আৰু লগ 5 ৰ বস্তুটো তুমি গমে পাইছা ইয়াৰ আগৰ প্ৰবলেমটো তো আমি কৰিব লগা হৈছে গতিকে এনেকে তুমি x ৰ ভ্যালুটো উলিয়াবা অলপমান কমপ্লিকেটেড হয় কিন্তু উলাইতো যাব হয় না সেই কাৰণে মুঠতে এপ্ৰোচ বিলাকত তুমি এটা বস্তুই চাব লাগে যে তুমি যিকোনো প্ৰকাৰে গৈ পেলাই প্ৰবলেমটোক এডিশন সাবট্ৰেকশনৰ মাজৰ পৰা নি পেলাই তুমি পাৱাৰ বিলাকৰ মাল্টিপ্লিকেশন নাইবা ডিভিজনলৈকে লৈ যাব লাগে হ'ব যদি তুমি বলে নহয় কোনো প্ৰকাৰে আমি এইটো বস্তু লৈ যাব নোৱাৰো যেনেকুৱা এই প্ৰবলেমটোৰ কাৰণে এই প্ৰবলেম তুমি কোনো এটা উপায় নাই যত তুমি কৰিব পাৰা এই কামটো কোনো উপায় নাই ঠিক আছে একো কমন লৈ তুমি কৰিব নোৱাৰা কাৰণ 4 টো ৰখি যাব হয় নাই কিনো কমন আনিবা সেই কাৰণে ইয়াতে আমি বেলেগ এটা ওয়ে চাব লগা হয় যে আমি কিবা এটা কমন বস্তু বিচাৰিব পাৰো নেকি যাৰ পৰা কিবা এটা বেলেগ এটা ওয়েত আমি কামটো কৰিব পাৰো হয় সো ইমানখিনি আছিল কোৱেশ্চন নম্বৰ 9 ৰ কাৰণে যদি কিবা থাকে মোক আকৌ এবাৰ জনাবা থ্যাংক ইউ